এতিয়া হলাইকে খাব লাগিব মানে বজাব লাগিব। तू समझा? हाँ नहीं तू समझा नहीं। তো খাই আছো, ভিডিওটো চাই থাকক। और अभी तो रुको, क्लाइमैक्स अभी बाकी। হাই গাইজ, বেক টু মাই ইউটিউব চেনেল। তো মোৰ প্ৰথম ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো হৈছে মোৰ প্ৰথম ব্লগ। তো যদি কথা কিবা কিবিবিলাকত ভুল হয় তেন্তে মাফ কৰি দিব। তো আজিৰ ভিডিঅ'টো হৈছে, এতিয়াতো গৰম বতৰ, তো গৰম বতৰত ধৰি লওক এনেকুৱা আম, কঁঠাল, তাৰপিছত এদিকে লিচু, এনেকুৱাবোৰ বিভিন্ন ফল ওলায়। কিন্তু আমি আজি খাব গৈ আছোঁ এটা বিশেষ বস্তু। তো চাই থাকিব শেষলৈ। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। খাবতো গৈ আছোঁ মানে আজি মই খাব গৈ আছোঁ মানে কঁঠাল। তো কঁঠাল মানে পকা কঁঠাল খাব গৈ আছোঁ গছৰ ওপৰত। আপোনালোকক ভিডিঅ' কৰি দেখাই দিম। মানে মোৰ লগত গছত উঠিব কোনো নাই, মই অকলে উঠিব লাগিব ভিডিঅ' এদিকে কেমেৰা অন কৰিকে। কিন্তু যিয়ে নহওক, এদিকে প্ৰথমতে আমাৰ আবুৱে এদিকে কিবা বনাই আছে। প্ৰথমতে মই ৰুচিখন লৈ লওঁ। তো যিয়ে নহওক, ইটো ৰুমত বিচাৰিব আহিলোঁ, মনা পোৱা নাই। এদিকে ৰবৰহে থৈ দিয়া হৈছে, আমাৰ ৰবৰ বাগান আছে কাৰণে। তো যিয়ে নহওক, আমি প্ৰথমতে বলক মনাটো বিচাৰি লওঁ। ফাইনেলি ইয়াতে বোলে মনা আছে, আমাৰ আবুৱে কৈছে, কিন্তু হয় কি নাই বা বিচাৰি চাওক। ফাইনেলি মনা পাই গ'লোঁ। তো যিয়ে নহওক, ইটোকেইটা ইয়াতে কৰি থাকক, আমাৰ বুঢ়ীয়ে কৰি থাকিব না। তো যিয়ে নহওক, আমি এতিয়া বলক কঁঠাল পাৰিবলৈ যাওঁ। কঁঠাল গছটো হৈছে এতিয়াত, এদিকে ৰবৰ বাগান আছে। তো যিয়ে নহওক, তো ওচৰলৈকে যাওঁ। এদিকে আমাৰ কুকুৰটো ভাগে ভুগিছে, ভয় খাইছে ভয় খাইছে। এইটো তামোল বাৰী দেখা পাইছে আপোনালোকে, কিন্তু এইটো তামোল বাৰীটো আমাৰ নহয়। এইটো তামোল বাৰীটো হৈছে আমাৰ দাদাহঁতৰ মানে বৰ দেউতাসকলৰ। তো আমি ফাইনেলি আহি পালোঁ কঁঠাল গছৰ তলত। আহি পাই গ'লোঁ। তলৰ পৰা গুটি লাগিছে। গছটো বেছি ডাঙৰ নহয়, কিন্তু হ'লেও আৰু মোবাইলটো ইয়াতে থৈ ভিডিঅ' কৰি থৈ দিব লাগিব, কাৰণ মই গছৰ ওপৰত মোবাইল নিব পৰা নাযাব, কাৰণ মোবাইল। চ' এদিকে মনা আৰু ৰুচি, এতিয়া যাওঁ কঁঠালৰ ওপৰত। চাই থাকক। नीचे गिर गया बे यार, क्या करो अभी? कोई बात नहीं, सब्सक्राइब करो, लाइक करो, सब्सक्राइब करो। हाँ, अभी जैकफ्रूट बढ़ रहा है। ये लावरा से वाह।
চ' গাইজ ৰুচিটো পুৰি গৈছিল কঁঠাল গছৰ ওপৰত যাওঁতে, কিন্তু হ'লেও যেনে তেনে মনাৰ লগত নমাই আনিলোঁ কঁঠালটো। সিটিকি ভৰাই থৈ দিছোঁ কঁঠালটো। এতিয়া বলক ঘৰলৈ নিওঁ, তাৰপিছত ঘৰত ভালদৰে বহি খাম। মা ৰুচিটো পাহৰি গ'লোঁ গাইজ, আৰু এবাৰ চাব লাগিব। মানে চ' গাইজ, মানে ইটো মাহত মই ইটো এটা ভিডিঅ'ই হ'ব, কাৰণ মোৰ কম্পাৰ্টমেণ্টেল এক্সাম আহি আছে। ফাইনেলি ঘৰত আনিলোঁ কঁঠালটো। এতিয়া ওলাইকে খাব লাগিব মানে বজাব লাগিব। तू समझा? हाँ। नहीं, तू समझा नहीं। এদিকে আছে কুটাৰী, তো এতিয়া কলাই পেলাই বেল্টাব লাগিব। ইয়াতে এনেকুৱাকে কাটিব লাগিব গাইজ। বুঝছো আমাৰ বুঢ়ীয়ে বোলে মানে আইতাই বোলে নাখায়, তো মই বেল্টাই দিম। এদিকে গুটিটো থ'বৰ কাৰণে বাচন এটা ল'লোঁ। ফাইনেলি গাইজ এতিয়া বজাবলৈ ৰেডি হৈ গ'লোঁ। তো এতিয়া কটাৰীৰ লগত ফালিবতো লাগিব क्या বজাব। क्या कहना क्या चाह रहे हैं भाई आप? হা বজাবতো লাগিব না, নহ'লে চাই থাকিম নেকি। কাটি ল'লোঁ বম ডাঙৰ। এদিকে পুৰা চালিয়াকে ফুকি গৈছে গাছ। পকা কঁঠাল। এতিয়া খাই দিম পুৰা গোটাই। খাব নেকি আপোনালোকক দি দিছোঁ অলপমান। মই দিয়াটো কেনেকুৱা লাগিলে খাই কমেণ্টত জনাবচোন।
চ' গাইছ আধাখিনি বেলতাই দিলোঁ মানে বজাই দিলোঁ মানে খাই দিলোঁ তো যিয়ে নহওক তো আপোনালোকে যদি কঁঠাল খাই ভাল লাগে তো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব তো খাই আছোঁ ভিডিঅ'টো চাই থাকক চালে নিকাল গায়ে বে চুনে তুমি আহিলে হওক কাপাকামাই হয় চ' গাইছ মই খাই পেলাব নোৱাৰিম কাৰণ মোৰ ইমান ডাঙৰ পেট নহয় কাৰণ জানে আপোনালোকে মই মানুহটো কেনেকুৱা ক্ষীণ তো এইবাবে খাই পেলাব নোৱাৰিম এইখিনি থাকি গ'ল এইখিনি আধা থকাখিনি এদিকে আমাৰ আইতাই খাম বুলি কৈছে তো মই এতিয়া ঘৰত ঢাকিকে থ'ব লাগিব বঢ়িয়াকৈ ৰুমৰ ভিতৰত এদিকে থৈ দিলোঁ ৰুমৰ ভিতৰত এতিয়া ভালদৰে ঢাকি থ'ব লাগিব ফাইনেলি গাইছ ইটো বাকলাটো এতিয়া বেলতাই থ'ব আহিছোঁ ইয়াতে মানে খাই দিব আহিছোঁ ইয়াতে মানে গৰুৰ কাৰণে থৈ যাম গৰুজনী আহিলে খাব আমাৰ আইটো বজাৰত গৈছে মানে হালধি খুন্দিব গৈছে এদিকে আমাৰ পিহিক লগ পাই গ'লো এতিয়া কঁঠাল খাব মাতিছোঁ ৰামাটো কা যাই যা বলে নাজানো তো প্ৰথমে পিহি ওলাই দিওঁ হেৰিটো কঁঠালটো মানে পিহিও মোৰ দৰে বেলতাব মানে খাব তো আপোনালোকে বেয়া পাইছে চাগে মই বেলতাব বজাব কোৱা কাৰণে তো এনেকাই আমি গাঁৱলীয়া ইয়াত ওলাই দিলোঁ বঢ়িয়াকৈ খা না কিমান খাব পাৰ তই খাটো মিঠা আছে খাব পৰা নাই পাই সেইকাৰণে খাং নাখাং কৰি আছে খাং নাখাং কৰি আছো তো ৰাতিপুৱা খোৱা ভাত এতিয়াহে থাকিব ভাত নহয়ো মদহে খাই এতিয়া খালোঁ মাছ মাৰিলোঁ মাছ ভাজি দিলা অঁ গোবিনৰ ঘৰতহে খালি মই লফাৰ ফুলুঙাম কাম কৰি মই ভাত নানো কালা ঘৰতো নানো কঁঠাল খোৱা হৈ গ'ল এতিয়া পূৰা পেট ভৰ্তি হৈ গ'ল তো চ' যিয়ে নহওক আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল যদি ভিডিঅ'টো চাই ভাল লাগিলে কমেণ্টত জনাব আৰু যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে তেন্তে হ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু মানে এইবাৰ প্ৰথম ভিডিঅ' বনোৱাৰ কাৰণে ভুল হৈছে কথা কোৱাবিলাক তো মাফ কৰি দিব যদি বেয়াকৈ ক'বলৈ পাইছোঁ তো আজিলৈ বাই বাই